আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আছোঁ আমি বাক্সা জিলাত আৰু আমি আছোঁ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় সংগঠনসমূহৰ সৈতে আক্ৰাচুকে আদি কৰি জাতীয় মহাসভাকে আদি কৰি বিভিন্ন দল সংগঠন নেতৃবৰ্গ ইয়াত উপস্থিত আছে। তেখেতসকলৰ লগত আমি আলোচনা কৰিব আহিছোঁ। দুটা মূল বিষয়ত আমি আলোচনা কৰিব বিচাৰিছোঁ যে ঐতিহাসিক কমাতাপুৰ ৰাজ্য পুনৰ গঠনৰ যি দাবী তেখেতসকলৰ আছে সেই দাবীৰ সন্দৰ্ভত, আনহাতে জনজাতিকৰণ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ সন্দৰ্ভত চৰকাৰে যি স্থিতি গ্ৰহণ কৰিছে সেই সন্দৰ্ভত আমি আলোচনা কৰিবৰ কাৰণে ইয়ালৈ আহিছোঁ। আৰু এই মূল দাবীৰ দুটাৰ সন্দৰ্ভত আমি যিহেতু আলোচনা কৰিব আহিছোঁ, ইয়াত বিভিন্ন লোক উপস্থিত আছে। ভিডিঅ' জাৰ্নেলিষ্ট পাপুৱে দেখুৱাব, বহু লোক ইয়াত উপস্থিত আছে, সেই দৃশ্য পাপুৱে দেখুৱাব। কিন্তু তাৰ লগে লগে মই এটি বিশেষ গান শুনাই ল'ব বিচাৰিছোঁ, এক সংগ্ৰামী গান, আৰু তাৰ পাছত আমি পৰৱৰ্তী পৰ্যায়লৈ যাম। আপোনালোকে নিশ্চয় শুনিলে এই বিশেষ গানটো, আৰু তাৰ সমান্তৰালকৈ মই এক দৃশ্য দেখুৱাবলৈ বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্ট পাপুৱে দেখুৱাব। এইসকল যুৱকে ইয়াত প্ৰতিবাদ কৰিছে, তেওঁলোকে প্ৰতীকী প্ৰতিবাদ কৰিছে যে তেওঁলোকক যি জনজাতিকৰণ কৰিব লাগে জাতিটোক, আৰু স্বজাতিৰ হৈ তেওঁলোকে এই প্ৰতিবাদ কৰিছে। আনহাতে দেখিবলৈ পোৱা গৈছে যে যি ঐতিহাসিক কমাতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীটো তেওঁলোকে এই প্ৰতিবাদ কৰিছে, আৰু চৰকাৰে এই প্ৰতিবাদসমূহৰ ভাষা বুজি পোৱা উচিত। মই যুৱকজনৰ ওচৰত যাব বিচাৰিছোঁ। আমাৰ বিশেষ অনুষ্ঠান কণ্ঠত স্বাগতম জনাইছোঁ, আৰু তোমাক সুধিব বিচাৰিছোঁ যে আচলতে তোমালোকে এই প্ৰতিবাদ কিয় কৰিছা? জনজাতিকৰণৰ কাৰণে আমি আমাৰ বিজেপি চৰকাৰে কৈছিল আমাৰ বোলে জনজাতিকৰণ দিব বুলি, এতিয়া আমি সেইকাৰণে আজি আমি আন্দোলনত উপস্থিত হৈছোঁ। হয়, নিশ্চয়। চৰকাৰখনে কৈছিলে যে জনজাতিকৰণ কৰা হ'ব, 6 জনগোষ্ঠীৰ আন 5 জনগোষ্ঠীৰ সৈতে কোচ ৰাজবংশীসকলকো জনজাতিকৰণ কৰা হ'ব, কিন্তু সেয়া কাৰ্যত হৈ উঠা নাই। মই প্ৰথমতে যাব বিচাৰিছোঁ আক্ৰাচুৰ সাধাৰণ সম্পাদক গকুল বৰ্মন ডাঙৰীয়াৰ ওচৰলৈ। আপোনাক স্বাগতম জনাইছোঁ আসাম টকছৰ বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ। আমি আজি মূলতঃ দুটা কথা আলোচনা কৰিব বিচাৰিছোঁ। প্ৰথমটো হৈছে যে ঐতিহাসিক কমাতাপুৰ ৰাজ্যৰ পুনৰ গঠনৰ আপোনালোকৰ যি দাবী আৰু জনজাতিকৰণ। মই প্ৰথমতে সুধিব বিচাৰিছোঁ, জনজাতিকৰণৰ সন্দৰ্ভত চৰকাৰে শেহতীয়াকৈ যি ভেকু ভাওনা কৰিছে বুলি একাংশই ক'ব বিচাৰে, আপোনালোকে সেই একে সুৰতে ক'ব বিচাৰে নেকি? নহয়, নিশ্চিতভাৱে চাওক, যিহেতুকে 1996 চনত কোচ ৰাজবংশী জনগোষ্ঠীক ৰাষ্ট্ৰপতি অধ্যাদেশযোগে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিছিলে, আৰু কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ পিছত যিধৰণে তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগ পৰ্যায়ত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব লাগিছিলে, শেহতীয়াভাৱে তেওঁলোকে নকৰিলে। আজি 1996 চনৰ পৰা 2019লৈকে সুদীৰ্ঘ 23 বছৰ ধৰি আমি অকল এবাৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰা জনগোষ্ঠী হিচাপে ইমান দিনে প্ৰতিবাদ কৰি আহিছিলোঁ, কিন্তু কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ আমাৰ এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে। শেহতীয়াভাৱে বিভিন্ন চৰকাৰ আহিলে প্ৰতিটো ৰাজনৈতিক দলে কোচ ৰাজবংশীসকলৰ এই সমস্যাসমূহ সমাধান কৰাৰ কথা প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, কিন্তু নকৰিলে। আৰু শেহতীয়াভাৱে তেওঁলোকে 2014 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তেতিয়া ভাবি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া বঙাইগাঁৱত আহি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে যে তেওঁলোকে শাসনত অধিষ্ঠিত হ'লে কোচ ৰাজবংশীসকলক 6 মাহৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদাটো প্ৰদান কৰিব, আৰু ঐতিহাসিক পৃথক কমাতাপুৰ ৰাজ্যটো ৰাজনৈতিকভাৱে তেওঁলোকে সমাধান কৰিব। কিন্তু আজি 6 মাহ কেন্দ্ৰত শাসনত অধিষ্ঠিত হোৱাৰ পিছতো তেওঁলোকে তেতিয়া নকৰাৰ প্ৰতিফলত আমি প্ৰতিবাদ সাব্যস্ত কৰিছিলোঁ, আৰু এই প্ৰতিবাদ সাব্যস্ত কৰাৰ প্ৰতিফলত তেওঁলোকে বিভিন্ন সময়ত আমাক আলোচনালৈ নিমন্ত্ৰণ কৰিছিলে। আমি বহু আলোচনা তেওঁলোকৰ সৈতে অংশগ্ৰহণ কৰিছিলোঁ, আমাৰ দাবীসমূহ আমি তেওঁলোকক অৱগত কৰাইছিলোঁ, সকলো তথ্য পাতি সহকাৰে তেওঁলোকক প্ৰদান কৰিছিলোঁ, কিন্তু তেওঁলোকে কোনো ধৰণৰ আমাৰ এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত কোনো বাস্তৱসন্মত ব্যৱস্থা গ্ৰহণ নকৰিলে। শেহতীয়াভাৱে তেওঁলোকে BTC নিৰ্বাচনৰ সময়তে তেওঁলোকে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, BTC নিৰ্বাচনৰ পিছতে তেওঁলোকে আমাক জনজাতি প্ৰদান কৰিব, কিন্তু BTC পৰিষদৰ নিৰ্বাচন পাৰ হৈ গ'ল, কিন্তু জনজাতিকৰণ প্ৰদান নকৰিলে। বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছতো বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্ততো তেওঁলোকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰিলে। পৰৱৰ্তী পৰ্যায়ত বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত তেওঁলোকে এখন মডেলিটি কমিটি গঠন কৰি দিছিলে, আৰু সেই মডেলিটি কমিটিখনৰ জৰিয়তে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত সেই কমিটিখনে বিবেচনা কৰি তেওঁলোকে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত ব্যৱস্থাপনা কৰিব। কিন্তু আজি 2016 চনৰ পৰা 2018 চনৰ 29 ডিচেম্বৰ তাৰিখে মডেলিটি কমিটিখনে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন দাখিল কৰাৰ প্ৰতিফলত তেওঁলোকে যোৱা সেই 7 তাৰিখে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰি লোকসভাত উত্থাপন কৰাৰ কাৰণে তেওঁলোকে সামান্যতম এটা প্ৰচেষ্টা কৰিছিলে। আৰু কিন্তু লোকসভাত আমি জানো যে বিজেপি দলৰ সংখ্যাগৰিষ্ঠতা আছে, কিন্তু লোকসভাত অকল জনজাতিকৰণৰ বিষয়টো উত্থাপন নকৰাৰ মূলতে কাৰণটো হ'ল যে তেওঁলোকৰ সৎ আন্তৰিকতা নাছিলে। কাৰণ কিয়, লোকসভাত যদি তেওঁলোকৰ ইমানেই আন্তৰিকতা আছিলে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত, নিশ্চিতভাৱে তেওঁলোকে লোকসভাত বিধেয়কখন উত্থাপন কৰি পাছ কৰি ল'ব লাগিছিলে। বিধানসভাত পাছ কৰাৰ পিছত পৰৱৰ্তী পৰ্যায়ত যি ৰাজ্যসভা অনুষ্ঠিত কৰিছে এদিন বৃদ্ধি কৰি তেওঁলোকে সেই বৃদ্ধি কৰাৰ পিছত ৰাজ্যসভাত যদি জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰিলে হয়, নিশ্চিতভাৱে জনজাতিকৰণৰ বিলখনো পাছ হ'লে হয়। কিন্তু এতিয়া দেখিবলৈ পালোঁ যে তেওঁলোকে ৰাজ্যসভা আৰু লোকসভাত জনজাতিকৰণৰ বিধেয়কখন উত্থাপন নকৰি ৰাজ্যসভাত জাষ্ট ইন্ট্ৰডিউচ কৰি দি তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত আকৌ
এই BTDৰে অঞ্চলৰ শাসকীয় এটা গোষ্ঠী মিত্ৰজোঁটৰ লগত থকা BPF দলৰ হেঁচাত পৰি তাৎক্ষণিকভাৱে তেওঁলোকে ৰাজনাথ সিঙৰ সৈতে আলোচনাত অংশগ্ৰহণ কৰিছিলে আৰু আলোচনাত অংশগ্ৰহণ কৰাৰ প্ৰতিফলত এতিয়া অসমৰ চৰকাৰৰ জৰিয়তে এখন মন্ত্ৰী সমিতি গঠন কৰি দিলে আৰু যাৰ জৰিয়তে এতিয়া গোটেই বস্তুটো এটা মানে সম্পূৰ্ণ যি চক্ৰান্ত কোচাচুংচীকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ এয়া প্ৰকৃততে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰ্বে দিয়া তেওঁলোকৰ নিৰ্বাচনী ইস্তাহাৰত সেই প্ৰতিশ্ৰুতি আজিৰ তাৰিখত কিন্তু তেওঁলোকে ৰূপায়িত নকৰি প্ৰকাণ্ডৰে ভেকো ভাওনা কৰিব ওলাইছে আৰু সেইকাৰণে কৈছিলোঁ যে এতিয়া আৰু আমি ভেকো ভাওনা আমি চাই নাথাকোঁ যাৰ কাৰণে আমি স্পষ্টভাৱে হয়তো কৈছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰক অৱগত কৰাইছোঁ আমি স্পষ্টভাৱে কৈছোঁ যিহেতুকে ইতিমধ্যে সকলো বিভাগীয় অনুমোদন সম্পূৰ্ণ হৈ গ'ল কেবিনেটলৈকে গৈ কেবিনেট সিদ্ধান্ত গ্ৰহণ কৰিলে লোকসভাত গৈ বিধেয়কখন উত্থাপন কৰাৰ কথা আছিলে উত্থাপন নকৰিলে ৰাজ্যসভাত গৈ তেওঁলোকে ইণ্ট্ৰডিউচ কৰিলে সিহঁতিভাৱে আৰু অসমৰ মডেলিটি কমিটিৰ কোনো বা অসমৰ মন্ত্ৰীসভা কমিটিৰ কোনো প্ৰয়োজনীয়তা নাছিলে কিন্তু আমি দেখিলোঁ যে এতিয়া তেওঁলোকে মন্ত্ৰী সমিতি গঠন কৰি দি আমাৰ এই সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত বৰ্তমান তেওঁলোকে আমাক অহা 1 তাৰিখে ফেব্ৰুৱাৰীৰ 1 তাৰিখে তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিছে গতিকে আমি সেইদিনাখনকৈ আমাৰ স্থিতি স্পষ্ট যে কোনো কাৰণতে আমি যি ধৰণে ৰাজনৈতিক অধিকাৰ আমাৰ যি ভূমি অধিকাৰ যি শৈক্ষিক অধিকাৰ যি অৰ্থনৈতিক অধিকাৰ সামাজিক অধিকাৰ সাংস্কৃতিক অধিকাৰ সকলো অধিকাৰ সম্পন্ন থকা আমাক জনজাতিকৰণৰ মৰ্যাদা লাগিব আৰু যেতিয়ালৈকে আমাক এই জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত লোকসভা আৰু ৰাজ্যসভাত তেওঁলোকে আগন্তুক যি 31 তাৰিখৰ পৰা অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশন আছে তেওঁলোকে যদি উত্থাপন নকৰে তেতিয়াহ'লে অহা 13 ফেব্ৰুৱাৰীৰ পিছৰ পৰাই আমি আমাৰ সদস্য ছাত্ৰ সন্থাকে আদি কৰি আমাৰ যিমান জাতীয় দল সংগঠন হৈছে আছে সকলোৱে আমি ঐক্যবদ্ধ হৈ আমি আমাৰ কোচাচুংচী জনগোষ্ঠীৰ এই দীৰ্ঘদিনীয়া জনজাতিকৰণৰ দাবীটো নিশ্চিতভাৱে উত্থাপন কৰিম আৰু সমান্তৰালভাৱে আমি স্পষ্টভাৱে কৈছোঁ যে ঐতিহাসিক পৃথক কমতাপুৰ ৰাজ্য আমি কোনো অযুক্তিত আমি দাবী কৰা নাই সম্পূৰ্ণ যুক্তিযুক্ততা আছে আজি কোচবিহাৰ ৰাজ্যৰ শেষ ৰজা ছাৰ জগদীবেন্দ্ৰ নাৰায়ণ ভূপে বাহাদুৰৰ সৈতে ভাৰত চৰকাৰৰ তেতিয়া গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ সৈতে আলোচনা অনুষ্ঠিত হৈছিলে আৰু সেই আলোচনা অনুসৰি কমতাপুৰৰ অংগৰাজ্য কোচবিহাৰ ৰাজ্য আজি আমাৰ গ শ্ৰেণীৰ ৰাজ্য হিচাপে আমি লাভ কৰিব লাগিছিলে কিন্তু আজি আমি সেই গ শ্ৰেণী হিচাপে আমি ৰাজ্য লাভ নকৰিলোঁ কিন্তু একেই ডিমাণ্ড একেই আমাৰ ইছ্যুত বিভিন্ন আজি সুকীয়া সুকীয়া ৰাজ্য গঠন হ'লে আজি অসম দ্বিখণ্ডিত হৈ ভালেকেইখন ৰাজ্য গঠন হ'লে শেহতীয়াভাৱে ঝাৰখণ্ড ছত্তীশগড়ক গঠন কৰিলে আৰু 2013 চনত তেওঁলোকে অন্ধ্ৰপ্ৰদেশক বিভক্ত কৰি তেওঁলোকে তেলেংগানা ৰাজ্য গঠন কৰিলে কিন্তু আজি যদি তেলেংগানা ৰাজ্য অন্ধ্ৰপ্ৰদেশক বিভক্ত কৰি গঠন কৰিব পাৰে তেতিয়াহ'লে কমতাপুৰ ৰাজ্য কিয় গঠন কৰিব নোৱাৰে আমাৰ প্ৰশ্ন হৈছে সেইটো আৰু কমতাপুৰ ৰাজ্য যেতিয়ালৈকে গঠন নহ'ব আমাৰ আন্দোলন আমাৰ সংগ্ৰাম নিশ্চিতভাৱে আমাৰ চলি থাকিব আৰু আমি কৈছোঁ যে এতিয়া আৰু আমি সংগ্ৰামৰ কৰি আমি সময় অপচয় কৰিব বিচৰা নাই আমাৰ সংগ্ৰাম অধিককৈ জংগী আন্দোলন হ'ব আৰু এই জংগী আন্দোলনৰ প্ৰতিফলত যিকোনো পৰিৱেশৰ পৰিস্থিতিৰ সৃষ্টি হ'লে নিশ্চিতভাৱে এয়া কিন্তু কেন্দ্ৰ চৰকাৰ আৰু ৰাজ্য চৰকাৰে জগৰীয়া হ'ব কিন্তু আপুনি ভাবে নেকি যে বিজেপি চৰকাৰখনে বৰ্তমানৰ চৰকাৰখনে আচলতে আপোনালোকক জনজাতিকৰণ দিব নে ভেকু ভাওনা বুলি আপোনালোকে ভাবে নহয় নিশ্চিতভাৱে শেহতীয়াভাৱে অসমত যিটো পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হৈছে আজি এই পৰিৱেশৰ পৰিস্থিতিৰ পৰা আমাক বিশেষভাৱে 6 জনগোষ্ঠীক সন্তুষ্ট কৰাৰ কাৰণে তুষ্টিকৰণ কৰাৰ কাৰণে অকল তেওঁলোকে জনজাতিকৰণৰ বিষয়টো উত্থাপন কৰি এতিয়া পাল মাৰা মানে তেওঁলোকৰ স্বভাৱটো আমি দেখিবলৈ পোৱা নিচিনা এতিয়া আমাৰ সন্দেহ হৈছে কিন্তু আমি স্পষ্টভাৱে কৈছোঁ এতিয়াও সময় আছে ৰাজ্য চৰকাৰৰ হাততো সময় আছে কেন্দ্ৰীয় চৰকাৰৰ হাততো সময় আছে আগন্তুক তেওঁলোকৰ এইখনে লোকসভাৰ শেষ অধিৱেশন গতিকে এই অধিৱেশনত যদি সৎ আন্তৰিকতা আছে যদি তেওঁলোকৰ সঁচাকৈ আমাৰ কোচাচুংচীসকলৰ দুখ দুৰ্দশাৰ প্ৰতি যদি অলপ হ'লেও তেওঁলোকৰ সমমৰ্মিতা আছে নিশ্চিতভাৱে তেওঁলোকে আগন্তুক যি 31 তাৰিখৰ পৰা অনুষ্ঠিত হ'ব 31 তাৰিখৰ দিনাখনে আমি এই বিধেয়কখন জনজাতিকৰণৰ বিধেয়কখন উত্থাপন কৰাৰ কাৰণে আমি দাবী জনাইছোঁ সমান্তৰালভাৱে কমতাপুৰ ৰাজ্য গঠন কৰাৰ ক্ষেত্ৰতো সদনত আলোচনা কৰাৰ কাৰণে আমি সদস্য ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ ধন্যবাদ মই পুনৰ আপোনাৰ ওচৰলৈ আহিম মই আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ উপৰোক্ত বক্তাজনে ক'লে যে সুদীৰ্ঘ দিনৰ পাছত শেহতীয়াকৈ চৰকাৰখনে এক ৰেঙনি দেখা পোৱা গৈছিল চৰকাৰখনৰ কাৰ্যত কিন্তু সেয়া কাৰ্যটো হৈ নুঠিব বুলি সন্দেহ প্ৰকাশ কৰা হৈছে আচলতে কোচ ৰাজবংশীৰ যিটো সমস্যা এইখিনি কোচ ৰাজবংশী অকলে সমস্যা নহয় আমি আগতেও কৈছোঁ যিখন আমাৰ অসমৰ যি অসম চুক্তি যিটো আমাৰ 6 নং দফা 6 নং দফাত আছে আমাৰ নিজৰ যিখিনি আমাৰ মাটি ভেটি লগতে আমাৰ ৰাজনৈতিক সুৰক্ষা প্ৰদান আচলতে এই কথাখিনি আমি
কোচ ৰাজবংশী জনগোষ্ঠীয়ে 67তেই এই কথাখিনি আমি জনাইছোঁ আৰু এইটো অকল আমি বুজি পোৱা নাই অসমৰ যিখিনি ৰাজনীতিক প্ৰেক্ষাপটত বা অসমৰ যিখিনি জাতীয় সংগঠন সকলে যিটো ইছ্যু লৈ তেওঁলোকে কাম কৰি আছে এই কথাখিনি আমি 67তে সোঁৱৰাই দিছোঁ আৰু এই সমস্যাটো কোচ ৰাজবংশীসকলৰ জনজাতিকৰণ মানে কোচ ৰাজবংশীসকলৰ মাত্ৰ নহয় এইটো গোটেই অসমৰ সমস্যা অসমৰ এক মানে ভাবুকিৰ সন্মুখীন হৈ আছে অসমখন ছেফগাৰ্ড কৰাৰ কাৰণে এটা ভাবুকিৰ সন্মুখীন হৈ আছে এই কথাখিনি কিন্তু সকলোৱে বুজি পায় আৰু যাৰ কাৰণে কৈছোঁ যে খিলঞ্জীয়া মানুহখিনিৰ ৰাজনীতিক অধিকাৰ মাটিৰ অধিকাৰ যি ভূমি অধিকাৰ নহ'লে কোনো অধিকাৰ জীয়াই নাথাকে সেইকাৰণে কৈছোঁ যে কোচ ৰাজবংশীসকল জনজাতিকৰণ মানেই অকল কোচ ৰাজবংশীসকল মাত্ৰ নহয় গোটেই অসমৰ বৃহৎ অসমৰ ই এক ছেফগাৰ্ড হ'ব লেণ্ড ৰাইটৰ যিখিনি ছেফগাৰ্ড সকলো জনগোষ্ঠীৰে হ'ব আজি বিভিন্ন মানে শিক্ষিত হৈছে তেওঁলোকৰ ছেফগাৰ্ড হৈছে ইয়াত যদি জনজাতিকৰণ হয় সেইটো ছেফগাৰ্ড হ'ব কিন্তু অসমত আমি দেখা পাইছোঁ যে অসমৰ পলিটিক্সৰ বান্দৰামিৰ কাৰণে এই বান্দৰামিৰ কাৰণে আচলতে এই মানে যিটো আমাৰ জনজাতিকৰণ এইটো হোৱা নাই আচলতে মনৰ পৰা ভাবি লোৱা নাই এওঁলোকে তাৰমানে অসমৰ যিটো মানে ৰাজনীতিক দলৰ ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক এওঁলোকে এটাই কথাই বুজি পায় যে অসমৰ ৰাজনীতিক এটা মিছলীয়াৰ পৰিণত হৈছে এওঁলোকে অকল সময়ত মিছা আস্থা মানুহৰ যিটো মানে আৱেগ সেইটো অকণমান সময় ৰাজনীতিকৰ এটা কুটকুশলেৰে ধাৰণা দি তেওঁলোকে কেইটামান দিন পাৰ কৰাই তেওঁলোকে বৈতৰণি পাৰ হৈ তেওঁলোকে যিটো ৰাজত্ব কৰাৰ যিটো ধান্দা তাৰ বাহিৰে এওঁলোকে আচলতে প্ৰকৃততে ৰাজনীতি কৰা নাই এওঁলোকে এটা মিছলীয়া আবুৱা আৰু মিছলীয়া প্ৰতিশ্ৰুতি প্ৰদান কৰিছে আমি দেখা পাইছোঁ যে মিছলীয়াৰ এই প্ৰতিশ্ৰুতিৰ বেছি নাথাকে সত্যই ইয়াত আৰু কাৰো মানে হেৰি নাথাকে কাৰণ এইটো ইছ্যু লৈ আৰু চাব এতিয়া বিজেপিয়ে হওক কংগ্ৰেছে হওক এটা কথা চাব এই লোকসভা আহিছে নহয় এতিয়া জনজাতিৰ পূৰা ধম উঠিছে আৰু এই লোকসভা যোৱাৰ পিছত কেইদিনমান চুপচাপ থাকিব বিধানসভা আহিব নহয় তেতিয়া ধুম উঠিব ইয়ে নেকি অসমৰ ৰাজনীতিক ইয়ে নেকি অসমৰ জনসাধাৰণৰ নিৰাপত্তা প্ৰদান ইয়ে নেকি ৰাজনীতিক সুৰক্ষা প্ৰদান কৰা তেওঁলোকৰ ৰাজনীতি কৰি আছে সেইকাৰণে আমি এই অসমৰ ৰাজনীতিৰ যিটো তেওঁলোকক আমি ধিক্কাৰ দিছোঁ এনেকুৱা ৰাজনীতি হ'ব নালাগে অসমত সত্য কথা যিটো সত্য প্ৰতিপন্ন কৰাৰ কাৰণে যিটো কোচ ৰাজবংশীসকলৰ মাত্ৰ নহয় গোটেই অসমৰ যি ভাবুকি স্বৰূপ যি মাটি ভেটি আজি সুৰক্ষিত নহয় যি জনগোষ্ঠী যি খিলঞ্জীয়া যি ভূমিপুত্ৰসকলৰ মাজত যি ঐক্যতাৰ মানে যি সুৰক্ষিত নহয় তেনেকুৱা ৰাজনীতি কৰি ইয়াত লাভ নাই প্ৰকৃততে ৰাজনীতি কৰক আৰু জনজাতিকৰণ কৰক এইটো অসমৰ কাৰণে এটা শুভ লক্ষণ হ'ব অসমৰ মানুহে খিলঞ্জীয়া মানুহে সুৰক্ষিত হ'ব কিন্তু আৰু এটা মই কথা ক'ব খোজোঁ দেৱজিৎ এটা কথা ক'ব ধৰিছোঁ যে আচলতে অসমৰ যিটো জাতীয় ৰাজনীতি মানে ৰাষ্ট্ৰীয় ৰাজনীতিকেই হওক বা অসমৰ মানে যিখিনি এই আঞ্চলিক ৰাজনীতিকেই হওক তেওঁলোকে আচলতে এটা কথা বুজি পোৱা নাই নেকি আমি অনুভৱ হয় সেই কথাটো হ'ল যে আমি সকলোবিলাক এওঁলোকে যিবিলাক প্ৰতিশ্ৰুতি প্ৰদান কৰি আছে দুদিনৰ কাৰণে যদি তেওঁলোকে প্ৰতিশ্ৰুতি কৰি আছে অনাগত দিনত যিটো এটা পৰিৱেশ আহি আছে সেই কথাখিনি ভাবি পেলাই তেওঁলোকে কৰিছে নে আমাৰ কিছুমান ওচৰত যিবিলাক আমি সকলোৱে খিলঞ্জীয়া যিবিলাক ভূমিপুত্ৰৰ মাজত যিটো ঐক্যতাৰ মাজত আমি জীয়াই আছোঁ আজি বিভিন্ন জনগোষ্ঠী আজি মানে 14টা জনগোষ্ঠী তেওঁলোকে জীয়াই আছে আৰু ইফালে আমাৰ মানে আমি কোচ ৰাজবংশীসকলে জীয়াই আছোঁ আমিও ভূমিপুত্ৰ তেওঁলোকে ভূমিপুত্ৰ আমাৰ মাজত সংঘাত কিয় হৈ আছে ইয়াৰ কাৰণে এই সংঘাতটো অকল কোচ ৰাজবংশীসকল সংঘাত কৰি থাকিব বড়োসকলে আমাৰ লগত সংঘাত কৰি থাকিব এনেকৈ ৰাজনীতি কৰি থাকিব এইটোৱেই নেকি ৰাজনীতি এনেকুৱা নহয় এনেকুৱা হ'ব নালাগে আমি কোনো জনগোষ্ঠীৰ লগত সংঘাত কৰিব বিচৰা নাই আমি তেওঁলোকো আমাৰ আপোন কাৰণ আগপিছ আমি ভাবিছোঁ অনাগত দিনত আমি একেলগে থাকিব লাগিব কিন্তু ৰাজনীতিকসকলে আমাক কাজিয়া লগাবলৈ চেষ্টা কৰে আৰু আমিও সেইকাৰণে কৈছোঁ আমাৰ জনগোষ্ঠীসকলক আমি এই মুহূৰ্তত কৈছোঁ কাৰো লগত আমাৰ কাজিয়া কৰাৰ এই মুহূৰ্ত নহয় আমি অনাগত দিনত আমি ভাবিছোঁ কাৰণ আমি দেখা পাইছোঁ যে আমাৰো কোচ ৰাজবংশী সম্প্ৰদায়ৰ মানুহে ৰাজনীতি কৰি গৈছে
কিন্তু উদাৰ নীতি দেখাইছিল। উদাৰ নীতি তাৰে শৰৎ সিংহই উদাৰ নীতিৰে তেওঁলোকে ৰাজনীতি কৰিছিল। কেতিয়াও দুৰ্নীতিৰ পৰিচয় দিয়া নাছিল, কোনো জনগোষ্ঠীৰ সংঘাত কৰা নাছিল। বড়ো জনগোষ্ঠীসকলক সেই মুহূৰ্তত যথেষ্ট ৰাজনীতিক আসন দিছিল। আৰু তেওঁৰ যিটো সমষ্টি আপোনালোকে জানে, যিটো শৰৎ সিংহৰ সমষ্টি, সেই সমষ্টিটো আজি ৰিজাৰ্ভেশ্যন হৈ আছে। সেইটো কোচ ৰাজবংশীসকলৰ সমষ্টি। আৰু আপোনালোকে নিশ্চয় জানে 1951ত প্ৰথম কোকৰাঝাৰৰ যিটো আজি লোকসভা, এই লোকসভাৰ যিটো প্ৰথম আচলতে গণতন্ত্ৰৰ যিটো প্ৰথম ইয়াৰ MP, সেই MPজনে আছিল কোচ ৰাজবংশীৰ লোক। তেওঁ আছিল ৰাণী মঞ্জুলা ৰাণী দেৱী। কিন্তু আমাৰ কোচ ৰাজবংশী সম্প্ৰদায়ৰ যি ৰাজনীতি কৰিছিল, যি শৰৎ সিংহই ৰাজনীতি কৰিছিল, তেওঁ এনেকুৱা মানে ঠেক মনোভাৱৰ ৰাজনীতি কৰা নাছিল। নিশ্চয় উদাৰ নীতিৰে ৰাজনীতি কৰিছিল, সকলো জনগোষ্ঠীক চাইছিল। কিন্তু আজি আমি সেই জনগোষ্ঠীৰ এটা মানুহ হৈও কিন্তু আজি আমাৰ সৰ্বস্ব শেষ হ'ল। অথচ আমাক লৈ যি পলিটিক্স আৰম্ভ কৰিছে, এইটো কোনো পধ্যে এটা সহ্যযোগ্য নহয়। সেইকাৰণে ৰাষ্ট্ৰীয় দলেই হওক বা আঞ্চলিক দলেই হওক, তেওঁলোকে বুজুক ভূমিপুত্ৰসকলৰ দায়বদ্ধতা আছে। এই অসমখন বাছৰ কাৰণে তেওঁলোকৰ দায়বদ্ধতা আছে। আৰু এইটো কথা তেওঁলোকে বুজিব লাগিব, যিহেতু গোটেই ভাৰত ৰাষ্ট্ৰই ভাৰত প্ৰশাসনখন ভালকৈ প্ৰশাসন চলোৱাৰ কাৰণে ভাৰত ৰাষ্ট্ৰই সৰু সৰু ৰাজ্যবিলাক গঠন কৰি আছে। আজি সেই একে শাৰীতে আজি হিমাচল, আজি জম্মু কাশ্মীৰ, তেওঁলোকে যথেষ্ট আজি সেই সুবিধাখিনি SC কেটাগৰীত ৰাজ্যত আছিলে, সেই তেওঁলোকে আজি যথেষ্ট মানে সুবিধা ভোগ কৰিলে। অথচ ঐতিহাসিক কমতাপুৰক ভাঙি থান বান কৰি এতিয়া ইয়াতে আৰু নতুন মানে ষ্টেট দিব ওলাইছে। অথচ ঐতিহাসিক কমতাপুৰৰ কথা তেওঁলোকে পাহৰি গ'ল। আৰু সাক্ষী হিচাপে আপোনালোকে নিশ্চয় জানে, সাক্ষী হিচাপে এতিয়াও কোচবিহাৰৰ ৰাজদৰবাৰ আছে, বিজিনীৰ ৰাজদৰবাৰ আছে, চিজিলিৰ ৰাজদৰবাৰ আছে। আপোনাৰ এইখন হ'ল আজি বাস্কা, যদিও ইয়াৰ ওচৰতে আপোনাৰ বৰপেটা, বৰনগৰ, চিলাৰায় ৰাজধানী এইখিনি অঞ্চলতে আছিল। এইখিনি গোটেইখিনি কমতাপুৰৰ অঞ্চলৰ এইখিনি ভূমি। কিন্তু এই ভূমিক আজি থান বান কৰি টুকুৰা টুকুৰি ইয়াৰ জনসাধাৰণ, ইয়াৰ ভূমিপুত্ৰসকলক এটা বেলেগ পদ্ধতি আৰম্ভ কৰিব খুজিছে। আৰু যিটো জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, যিটো জনজাতি এতিয়া আপোনালোকে যিটো কৈছে জনজাতিকৰণৰ কথা, যিটো ভেক ভাওনা, এতিয়া জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া আহি পৰিছে, আমি ভূমিপুত্ৰসকলৰ মাজত যিসকলৰ ঐতিহ্য, ইয়াৰ পৰম্পৰা, ইয়াত ভাষা, কৃষ্টি, সংস্কৃতি অসমত আটাইতকৈ যদি বেছি আছে কোচ ৰাজবংশীসকলৰ আছে। তৎসত্ত্বেও ইয়াত যি চিডিউলিং কৰিবলৈ ওলাইছে, আমাক দিব বিচাৰিছে আধাৰ। এইটো কি ধৰণৰ অদ্ভুত কথা এইবিলাক। এনেকুৱা যদি জনগোষ্ঠীসকলক যদি আচলতে মানে জনগোষ্ঠীসকলক শোষণ কৰাৰ এটা পৰিকল্পনা কৰাটো কোনো পধ্যে কোচ ৰাজবংশী জনগোষ্ঠীয়ে মানি নলয়। নিশ্চয় মই পুনৰ আপোনাৰ ওচৰলৈ আহিম, কিন্তু এইখিনিতে লৈ লৈছোঁ খন্তেক বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম আছাম টকছৰ এই বিশেষ অনুষ্ঠান কণ্ঠৰ মাজলৈ।